শিৱসাগৰৰ ভটিয়াপাৰাৰ ONGC ৰিগত অব্যাহত আছে ব্ল'আউট বন্ধ কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে আমেৰিকান বিশেষজ্ঞৰ দলে যোগাত্মক দিশে আগবাঢ়িছে এতিয়া ৰিগটোৰ ৱেল কেপিঙৰ কাম দুই এদিনতে ব্ল'আউট বন্ধ হোৱাৰ সম্ভাৱনা আছে আমেৰিকাৰ তিনি বিশেষজ্ঞৰ নিৰীক্ষণত দিনে নিশাই চলিছে এতিয়া কাম কাজ এটা সপ্তাহ প্ৰায় পাৰ হৈ গ'ল প্ৰায় 10 দিনে হ'ল আজিলৈকে যেহেতু গেছ নিৰ্গত হৈ থকা স্থান বন্ধ কৰিব পৰা নাই প্ৰায় 200টাকৈ পৰিয়ালে এতিয়া ঘৰ বাৰী এৰি থাকিব লগা হৈছে অন্য স্থানত ভয়াৱহ ৰূপে ধাৰণ কৰিছিল আনকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সেই স্থান পৰ্যবেক্ষণ কৰিবলৈ গৈছিল তাৰ পাছতে তেওঁ এটা কথা উল্লেখ কৰিছে যে আমেৰিকাৰ পৰা অনা হ'ব বিশেষজ্ঞ সংবাদমেলৰ জৰিয়তে সেই কথা উল্লেখ কৰাৰ পাছতে শেহতীয়াকৈ উপস্থিত হ'ল আমেৰিকাৰ তিনিজনকৈ বিশেষজ্ঞৰ নিৰীক্ষণত দিনে নিশাই কাম কাজ চলি আছে যদিও কিন্তু বন্ধ হোৱাৰ এতিয়া সম্ভাৱনাই নাই আৰু ফোন লাইনত আছে আমাৰ উজনি অসমৰ বীৰশ্ৰী ভাস্কৰজ্যোতি দাস আমি ভাস্কৰৰ ওচৰলৈ গৈছোঁ পোনপটীয়াকৈ ভাস্কৰ আমি আপোনাৰ ওচৰলৈ আহিছোঁ যেহেতু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত তিনিজনকৈ বিশেষজ্ঞ অনা হৈছিল ইয়াৰ পিছতো আচলতে বন্ধ হোৱাৰ কিয় নাম লোৱা নাই আমি আপোনাৰ ওচৰলৈ আহিছোঁ ভাস্কৰ কিন্তু আমি আজি 11 নম্বৰ দিনাও আমি আসলে প্ৰতিটো মুহূৰ্তৰ খবৰ আমি দিবলৈ চেষ্টা কৰিছো এই যেটো ৰিক শিৱসাগৰ ভটিয়াপাৰ বাৰিচুকৰ যেটো ৰিক সেই ৰিকটোৰ বৰ্তমান যেটো ভূগৰ্ভৰ পৰা অহৰহ আজি 11 দিনীয়া প্ৰাকৃতিক গেছ আমি নিৰ্গমন হৈ আছিল সেই কথা ইতিমধ্যে সকলোৱে গম পাইছে আৰু সেই গেছ নিৰ্গমন নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ইতিমধ্যে অহৰহ প্ৰচেষ্টা চলাই থকা হৈছে আৰু শেহতীয়াকৈ কালিৰ পৰা তিনিগৰাকী বিশেষজ্ঞ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা তিনিগৰাকী বিশেষজ্ঞ আচলতে বিশেষজ্ঞৰ তত্ত্বাৱধানত সমগ্ৰ যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো ইতিমধ্যে চলি আছে আৰু এটা ভাল খবৰ আৰু সমগ্ৰ যেটো আচলতে প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো যোগাত্মক দিশে ইতিমধ্যে আগবাঢ়িছে আৰু কালি আমি কৈছিলো যে তাত যেটো ৱাটাৰ ব্লেংকেটিং কৰা হৈছিল সেই ৱাটাৰ ব্লেংকেটিঙৰ যেটো প্ৰক্ৰিয়া পূৰ্বৰ প্ৰক্ৰিয়াটো সলনি কৰা হৈছিল তাত প্ৰায় কেইবাহাজাৰ কিউবিক আচলতে ফ'ৰ্চত বা স্পীডত বা আচলতে গতিত তাত পানী স্প্ৰে কৰা হৈছে আৰু সেই পানী স্প্ৰে কৰাৰ ফলত আমি কালিয়ে কৈছিলো যেটো ভূগৰ্ভৰ পৰা গেছ নিৰ্গত হোৱাৰ সময়ত যেটো শব্দ হৈছিল সেই শব্দটো কিছু পৰিমাণে আচলতে হ্ৰাস হৈছে কিছু পৰিমাণে ৰিডিউচ হৈছে কিছুমানে হ্ৰাস হৈছে আৰু যাৰ ফলত কিছু স্বস্তিৰ নিশ্বাস পেলাইছে আৰু সমগ্ৰ যেটো পৰিৱেশ সেই পৰিৱেশটো পূৰ্বতকৈ আজি 10 দিনৰ পূৰ্বৰ যেটো পৰিস্থিতি আছিল সেই পৰিস্থিতিতকৈ কিছু আচলতে স্বাভাৱিক হোৱাৰ দিশে আগবাঢ়িছে বুলি ক'ব পাৰি এতিয়াও স্বাভাৱিক হোৱা নাই মই পুনৰবাৰ কৈছো যে সেই সমগ্ৰ প্ৰক্ৰিয়াটো বৰ্তমান চলি আছে আৰু সেই চলি থকা প্ৰক্ৰিয়াটোৰ মাজতে এটা ভাল খবৰ আচলতে আহিছে যে ক্ৰমাৎ যেন জটিল পৰিস্থিতিটোৰ অৱসান হোৱাৰ দিশে আগবাঢ়িছে আৰু তাৰ নেতৃত্বত আছিল মই কৈছো যে তিনিগৰাকীকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অহা বিশেষজ্ঞ যিগৰাকী বিশেষজ্ঞ তত্ত্বাৱধানত আচলতে সমগ্ৰ প্ৰক্ৰিয়াটো কালিৰে পৰা পূৰ্ণ গতিত চলিছিল আৰু আমি সেই বিষয়বস্তুটো আমি দেখুৱাইছিলো কেনেকৈ তিনিগৰাকী আচলতে কাৰ্ড ৱেল কণ্ট্ৰোল নামৰ যেটো এটা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা কোম্পানী আছে যেটো কোম্পানী আচলতে প্ৰায় 40 বছৰ তেওঁলোকৰ অভিজ্ঞতা পুষ্ট এটা কোম্পানী আৰু যিবিলাক কোম্পানী এনেধৰণৰ পৰিৱেশ যিবিলাক ব্ল' আউট হয় বিভিন্ন ঠাইত যিবিলাক বৃহৎ ব্ল' আউট হয় সেই ব্ল' আউটবোৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত বা সেই ব্ল' আউট স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ ক্ষেত্ৰত আচলতে এই কোম্পানীটোৰ বিভিন্ন বিশেষজ্ঞ আছে সেই বিশেষজ্ঞসকল আচলতে তেওঁলোকে এক্সপাৰ্ট তেওঁলোকৰ তত্ত্বাৱধানতে মই পুনৰ কৈছো তিনিগৰাকী বিষয়াৰ তত্ত্বাৱধানত ইতিমধ্যে এক্সপাৰ্টৰ তত্ত্বাৱধানত ইতিমধ্যে সমগ্ৰ প্ৰক্ৰিয়াটো চলি আছে আৰু ক্ৰমাৎ যেন এই যেটো অস্থিৰ হৈ পৰা যেটো আচলতে অনিয়ন্ত্ৰণ হৈ পৰা যেটো ৰিক আছিল সেই ৰিকটো বৰ্তমান যেন ক্ৰমাৎ স্বাভাৱিক হোৱাৰ দিশে এতিয়াও স্বাভাৱিক হোৱা নাই মই পুনৰবাৰ কৈছো নিটো এতিয়াও স্বাভাৱিক হোৱা নাই কিন্তু স্বাভাৱিক হোৱাৰ দিশে যেন ক্ৰমাৎ গোটেই পৰিস্থিতিটো বৰ্তমান গতি লৈছে সেই বুলি ইতিমধ্যে ক'ব পাৰি আৰু মই পুনৰবাৰ কৈছো যেটো ৱাটাৰ ব্লেংকেটিং প্ৰথম দিনাখনৰ পৰা কৰি থকা হৈছিল সেই ৱাটাৰ ব্লেংকেটিংটোৰ কিছু সালসলনি কৰা হৈছে আৰু সালসলনি কৰি তেওঁলোকে এটা তিনিটা সফিষ্টিকেটেড আচলতে ৱাটাৰ পাম্পৰ জৰিয়তে তাত প্ৰায় কেইবাহাজাৰ কিউবিক গতিত তাত পানী নিক্ষেপ কৰা হৈছে পূৰ্বে নিক্ষেপ কৰি থকা হৈছিল কিন্তু পূৰ্বে নিক্ষেপ কৰাৰ প্ৰক্ৰিয়াটো কিছু সলনি কৰি বৰ্তমান প্ৰায় কেইবাহাজাৰ কিউবিক গতিত আছে তাত নিক্ষেপ কৰা হৈছে যাৰ ফলত সমগ্ৰ যেটো ৱেল সেই ৱেলটো আচলতে যেটো কেপিং কৰিব আচলতে এই ৱেলটো যেটো ব্লট হোৱা ৱেলটো কেপিং কৰিব সেই কেপিং কৰাৰ কাৰণে এটা অনুকূল পৰিৱেশ ইতিমধ্যে গঢ়ি তোলা হৈছে আৰু এনেদৰে যদি সকলোবিলাক আচলতে যদি ইতিবাচক হৈ থাকে সকলোবিলাক যদি আচলতে পজিটিভ হৈ থাকে তেতিয়াহ'লে খুব দুই এদিনতে কিন্তু আমি এটা ভাল খবৰ দিবলৈ সমগ্ৰ আচলতে ৰাইজ উৎকণ্ঠিত হৈ আছে কাৰণ কেৱল ভটিয়াপাৰ বাৰিচুকৰ ৰাইজে নহয় বৰ্তমান এই খবৰ সমগ্ৰ সৰ্বত্ৰে বিয়পি পৰিছে সৰ্বত্ৰে বিয়পি পৰাৰ পাছতে আচলতে সমূহ ৰাইজ উৎকণ্ঠিত হৈ আছে কেতিয়াকৈ আচলতে এই যেটো 135 নম্বৰ যেটো এই ৰিকটো কেতিয়া যেটো ব্লড হৈছিল সেই ব্লডটো কেতিয়া স্বাভাৱিক হ'ব বা স্বাভাৱিক অৱস্থা ঘূৰি আহিব তাৰ কাৰণে সকলো উৎকণ্ঠিত হৈ আছে মই পুনৰবাৰ কৈছো ৱাটাৰ ব্লেংকেটিং এতিয়াও কৰি থকা হৈছে যেটো মই কৈছো এইটো কেপিং কৰা হ'ব এইটো ৱাল
কেপিং বুলি কয় হুৱেল কেপিঙৰ কাৰণে আচলতে 3গৰাকী বিশেষজ্ঞ আহিছে 3গৰাকী বিশেষজ্ঞ ONGC যিসকল ইয়াৰ বিশেষজ্ঞ আছে সেই বিশেষজ্ঞসকলে ইতিমধ্যে তেওঁলোকক সহায় সহযোগিতা আগবঢ়াইছে আৰু এই 3গৰাকী বিশেষজ্ঞ নেতৃত্বত ইতিমধ্যে সমগ্ৰ প্ৰক্ৰিয়াটো যুদ্ধকালীন গতিত আচলতে আগবাঢ়িছে আৰু এটা মই কৈছো যে কালিয়ে কৈছিলো যে এটা প্লেন বিও আছে যদি এইটো সম্পূৰ্ণ প্লেন বি আছে যিটো আমি ডাইভাৰচনৰ কথা কৈছিলো যে 3খন অইল ফিল্ড ইতিমধ্যে পৰিত্যক্ত অইল ফিল্ড তেওঁলোকে চিনাক্ত কৰি থৈছে তাৰ পৰা তেওঁলোকে ইণ্টাৰনেলি আচলতে লিংক কৰাৰ কাৰণে গোটেই যিটো যিটো আচলতে তলৰ পৰা ওলাই যিটো প্ৰাকৃতিক গেছৰ যিটো ফ'ৰ্চ সেই ফ'ৰ্চটো ডাইভাৰ্ট কৰিবৰ কাৰণে আচলতে তেওঁলোকে এটা প্লেন বিৰো কাম চলি আছে আৰু যে প্লেন বিৰ প্ৰয়োজন নহওক প্লেন এ আচলতে তেওঁলোক সফলতাৰ মুখ দেখিব বা সফলতাৰ মুখ দেখিব বা এই সমগ্ৰ যিটো বৃহত্তৰ অঞ্চলটো ৰাইজে আচলতে স্বস্তিৰ নিশ্বাস পেলাবলৈ সক্ষম হ'ব গতিকে তথাপিতো কিন্তু ষ্টেণ্ড বাই হিচাপে প্লেন বিটো ইতিমধ্যে কাম কৰি থকা হৈছে কিন্তু প্লেন বিৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কিছু দীঘলীয়া হ'ব আৰু যিহেতু প্ৰায় 3 মাহৰ পৰা 2 মাহ সময় প্ৰয়োজন হ'ব পাৰে যিহেতু গোটেই ফ'ৰ্চটো ডাইভাৰ্ট কৰাৰ কাৰণে যথেষ্ট প্ৰয়োজনীয় তেওঁলোকৰ কিছুমান কাৰিকৰী দিশ আছে সেই দিশবিলাক কৰিব লাগিব সেইখিনি কৰাৰ ক্ষেত্ৰত যথেষ্ট কিছুমান ইকুইপমেণ্টছৰ প্ৰয়োজন হ'ব আৰু বিশেষজ্ঞৰ হয়তো প্ৰয়োজন হ'ব পাৰে গতিকে টিম প্লেন বি ক্ষেত্ৰতো কাম কৰি থকা হৈছে কিন্তু আমি ভাবিছো যে প্লেন এতে আচলতে সমগ্ৰ যিটো বিষয় সেই বিষয়টো নিষ্পত্তি হ'ব সমগ্ৰ যিটো এটা অনিয়ন্ত্ৰিত হৈ আছে গোটেই ব্ল' আউট হৈ থকা যিটো ৰিক সেই ৰিকটো আচলতে এটা নিয়ন্ত্ৰণলৈ আহিব বা স্বাভাৱিক অৱস্থা ঘূৰি আহিব আৰু বৃহত্তৰ ৰাইজে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে আচলতে বিভিন্ন ধৰণৰ সহায় সহযোগ কৰা পৰিলক্ষিত হৈছে কোনোৱে আচলতে নেদেখাজনক শৰণাপন্ন হৈছে যে অতি সোনকালে এই যিটো অঞ্চলৰ ৰাইজে আচলতে নেদেখাজনৰ ওচৰত তেওঁলোক শৰণাপন্ন হৈছে অতি সোনকালে যাতে তেওঁলোকৰ এই অঞ্চললৈ স্বাভাৱিক অৱস্থা ঘূৰি আহে তাৰ কাৰণে আচলতে তেওঁলোকে অহৰহ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰি আছে আৰু এই ক্ষেত্ৰত মই পুনৰবাৰ ক'ব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যথেষ্ট অৱদান যথেষ্ট উল্লেখনীয় কাৰণ তেওঁ কথাৰ মতে ইয়ালৈ আহিল আৰু ইয়ালৈ অহাৰ 5 দিনাই তেওঁ যিগৰাকী CMD আছিল তেলৰ প্ৰাকৃতিক গেছিঙৰ যিগৰাকী CMD আছিল সেই CMD গৰাকীক আচলতে লগত তেওঁ বৈঠকত বহিছিল গুৱাহাটীত বৈঠকত বহি তেওঁ যিখিনি তৎপৰতা ল'ব লাগে ভাৰতীয় আচলতে কেন্দ্ৰীয় পেট্ৰলিয়াম মিনিষ্টাৰৰ তেওঁ কথা পাতিছিল আৰু যিখিনি তেওঁ প্ৰয়োজনীয় পদক্ষেপ ল'ব লাগে সেইখিনি সকলোখিনি পদক্ষেপ গ্ৰহণ কৰাৰ ফলতে আচলতে অতি সোনকালে এই প্ৰক্ৰিয়াটো এটা স্বাভাৱিক অৱস্থালৈ গতি কৰিছে সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ যিটো পদক্ষেপ সেই পদক্ষেপ যথেষ্ট প্ৰশংসনীয় ক্ষেত্ৰত আমি স্থানীয় ৰাইজৰ লগত কথা পাতিলোঁ মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়া মতে স্থানীয় যিসকল ক্ষতিগ্ৰস্ত লোক মুখ্যমন্ত্ৰীয়ে আচলতে যিটো ৰিলিফ ফাণ্ড থাকে সেই ৰিলিফ ফাণ্ডৰ পৰা 25,000 টকাকৈ ইতিমধ্যে তেওঁ অহাৰ যিহেতু তেওঁ যিদিনাখনি আহিছিল সেই অহাৰ পিছদিনাখনি আচলতে সকলোকে তেওঁলোকে দিছে সেই কথা ইতিমধ্যে জানিব পৰা গৈছে আৰু বাকী যিখিনি তেওঁ কমিটমেণ্ট দিছিল সেই কমিটমেণ্টখিনি ইতিমধ্যে সকলোখিনি ফুলফিল কৰাৰ দিশে আগবাঢ়িছে আৰু মুখ্যমন্ত্ৰী অহা দুদিনৰ পিছতে বিশেষজ্ঞ দলটো ইতিমধ্যে 20 তাৰিখে আহি পাইছিল আৰু মুখ্যমন্ত্ৰীয়ে কথা দিয়া মতে আচলতে যিখিনি তেওঁলোকে ইয়ালৈ এডমিনিষ্ট্ৰেশ্যনে যিখিনি আচলতে ইয়াত গুৰুতৰভাৱে এই সমগ্ৰ যিটো ঘটনা গুৰুতৰভাৱে অসুস্থ হৈ পৰা যিসকল লোক আছিল সেই লোকসকলক আচলতে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ লগতে ONGC যিখন CSR এখন চুকাফা বুলি অত্যাধুনিক এখন মাল্টি স্পেচিয়েল এখন হস্পিটেল আছে সেই হস্পিটেলত তেওঁলোকক ভৰ্তি কৰি তাত যিখিনি তেওঁলোকক দিব লাগে যিখিনি তেওঁলোকক স্বাস্থ্য পাতিৰ ক্ষেত্ৰত যিখিনি আচলতে ঔষধ পাতিকে আদি কৰি বা যিখিনি ছাপৰ্ট দিব লাগে সকলোখিনি ইতিমধ্যে দিছে গতিকে যথেষ্ট আচলতে সুবিধা হৈ আছিল ONGCৰ ওপৰত কিন্তু মুখ্যমন্ত্ৰী সমগ্ৰ বিষয়টো হস্তক্ষেপৰ পিছতে কিছু পৰিৱেশ কাম কাটিছে কিন্তু সমান্তৰালকে ইয়াতে SK পেট্ৰ নামৰ যিটো আচলতে ব্যক্তিগত খণ্ডৰ যিটো প্ৰতিষ্ঠানে তেল ইয়াত যিটো কাম কৰি আছিল যিটো তৈল প্ৰতিষ্ঠানৰ সেই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কিন্তু ইয়াৰ স্থানীয় দলসমূহ এতিয়াও সৰব হৈ আছে কাৰণ সেই যিটো প্ৰতিষ্ঠান আছে SK পেট্ৰল নামৰ যিটো ব্যক্তিগত খণ্ডৰ যিটো তৈল প্ৰতিষ্ঠান আছিল সেই যিটো তৈল প্ৰতিষ্ঠানৰ অধীনতে এই ৰিকটোৰ কাম কাজ চলি আছিল সেইটো এটা অনভিজ্ঞ তৈল প্ৰতিষ্ঠান বুলি আচলতে সকলোৱে ক'ব খোজে তেওঁলোকৰ তাত কোনো ধৰণৰ অভিজ্ঞতাৰ কৰ্মচাৰী নাছিল অভিজ্ঞতাৰ কাম কৰা লোক নাছিল যাৰ কাৰণে আচলতে এই ৰিকটো এনেধৰণৰ ব্ল' আউট বা এনেধৰণৰ এটা অস্বাভাৱিক অৱস্থালৈ গতি কৰিলে বা আজি এনে এটা পৰ্যায় অৱস্থা পালেগৈ বুলি আচলতে স্থানীয় ৰাইজে ইয়াত অভিযোগ উত্থাপন কৰে লগতে কেইবাটাও দল সংগঠনে আছে প্ৰত্যেক দিনাখনি এই যিটো SK পেট্ৰ নামৰ যিটো পেট্ৰছ নামৰ খনন প্ৰতিষ্ঠান আছে ব্যক্তিগত খণ্ডৰ সেই তৈল খনন প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অহৰহ আচলতে প্ৰতিবাদ সাব্যস্ত কৰি আছে তেওঁলোকে কৈছে যে তেওঁলোকৰ ৰাইজৰ ওচৰত জবাবদিহি হ'ব লাগিব এই প্ৰতিষ্ঠানটোৰ যিগৰাকী স্বত্বাধিকাৰী এগৰাকী বিতৰ্কিত ব্যৱসায়ী শ্ৰীকৃষ্ণ আগৰৱালা সেই শ্ৰীকৃষ্ণ আগৰৱালাক বিচাৰি আচলতে চলাথ কৰিছে স্থানীয় দল সংগঠনে তেওঁলোকে কৈছে যে অনতি পলমে তেওঁ আহি স্থানীয় ৰাইজৰ ওচৰত আচলতে ক্ষমা খুজিব লাগিব ক্ষতিপূৰণ দিব লাগিব ONGC সমান্তৰালকে আচলতে ক্ষতিপূৰণ দিব লাগিব আৰু যেতিয়ালৈকে স্থানীয় দল সংগঠন বা ইয়াৰ স্থানীয় যি ভটিয়াপাৰ 22 চুকৰ ৰাইজৰ ওচৰত তেওঁলোকে সাষ্টাংগে আহি প্ৰণিপাত নজনায় ক্ষমা নোখোজে বা ক্ষতিপূৰণ নিদিয়ে তেতিয়া সেই পৰ্যন্ত কিন্তু এই যিগৰাকী বিতৰ্কিত ব্যৱসায়ী শ্ৰীকৃষ্ণ আগৰৱালা বা যিটো বিতৰ্কিত যিটো তৈল খনন প্ৰতিষ্ঠান আছে SK পেট্ৰছৰ বিৰুদ্ধে আচলতে তেওঁলোকৰ যি সংগ্ৰাম বা যি প্ৰতিবাদ সেই প্ৰতিবাদ কিন্তু চলি থাকিব বুলি তেওঁলোকে স্পষ্ট কৰি দিছে গতিকে মই পুনৰবাৰ ক'ম যে আশাৰ খবৰ বা আচলতে বহুত আচলতে আমি বিভিন্ন প্ৰায় 10 দিন ধৰি আমি বাতৰি সম্প্ৰচাৰ কৰি আছোঁ আৰু আমি প্ৰায় বিগত 2 তাৰিখ কালিৰে পৰা আছে কিছু যোগাত্মক খবৰ আমি দিবলৈ চেষ্টা কৰিছোঁ আৰু আমিও আচলতে অহৰহ চেষ্টা চলাই আছোঁ যে ভিতৰৰ পৰা এই যিটো অভিশপ্ত যিটো ৰিক সেই ৰিকটোৰ ভিতৰৰ পৰা যে ভাল খবৰ আহক আৰু ভাল খবৰ আহিলে আচলতে ইয়াৰ স্থানীয় যিসকল ৰাইজ বা স্থানীয় যিসকল লোক প্ৰায় আজি 11টা দিনে আচলতে তেওঁলোকে একে তথৈবচ অৱস্থা হৈছে তেওঁলোকৰ আলাই আঁঠনি
উদ্ভাৱনী নোহোৱা হৈছে তেওঁলোকে আচলতে কিছু সকাহ লাভ কৰিব কাৰণ ইজনৰ পিছত সিজনকৈ আছে গুৰুতৰ ৰোগত ইতিমধ্যে আক্ৰান্ত হৈছে স্থানীয় যিসকল ছাত্ৰ ছাত্ৰীসকল আছে সেই ছাত্ৰ ছাত্ৰীসকল আজি 11টা দিনে তেওঁলোকে পঢ়া শুনা কৰিব পৰা নাই বা তেওঁলোকে এসাঁজ সুখেৰে খাব পৰা নাই গতিকে এই যিসকল লোকৰ আলাই আত্মী হৈছে প্ৰায় 11টা দিনে সেই লোকসকলে এটা আশাৰ ৰেঙনি দেখা পাইছে কালিৰে পৰা আৰু আমি টেলিভিশ্যনৰ পৰা কিছুমান এক্সক্লুচিভ দৃশ্য দেখুৱাই আছো যিহেতু আমাক তালৈ যাবলৈ দিয়া নাই য'ত ইতিমধ্যে 3জন বিশেষজ্ঞ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা 3জন বিশেষজ্ঞ তত্বাৱধানত সমগ্ৰ যিটো ৰিকটো আচলতে কেপিং যিটো ৱেল কেপিঙৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো চলি আছে তাৰ ভিজুৱেলছ আমাক ল'বলৈ দিয়া নাই কিন্তু আমি বিভিন্ন চ'ৰ্চৰ পৰা আচলতে ভিজুৱেলছখিনি কালেক্ট কৰি DY360 দৰ্শকৰ কাৰণে পঠাইছো আৰু তাতে দেখিবলৈ পোৱা গৈছে যুদ্ধংদেহী যিকেইটা আচলতে আমি দেখিছো তেওঁলোকে যিটো আচলতে যিটো ড্ৰেছ কোড আছে যি আপুনি যদি চাই যিটো এছ কালাৰ টাইপৰ যিটো ড্ৰেছ আছে সেই 3জন আপুনি চাব বাকী সবে অৰেঞ্জ কালাৰ পিন্ধি আছে য়েল্লো কালাৰ তেওঁলোকৰ হেলমেট ভাস্কৰ জ্যোতি দাস এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছো পৰৱৰ্তী পৰ্যায়ত অধিক তথ্যৰ বাবে আমি পুনৰ আপোনাৰ ওচৰলৈ অহাৰ চেষ্টা কৰিম